হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোৱে আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত যিহেতু মই শেষৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ তো মই UPSC চিভিল ছাৰ্ভিচ মেইন এক্সাম 2020 ছ'চিয়লজি অপশ্যনেল পেপাৰখনৰ ছ'চিয়লজি অপশ্যনেল পেপাৰ 2খনৰ ভিডিঅ'টো লৈ আহিছোঁ তো এইখন UPSC চিভিল ছাৰ্ভিচ মেইন এক্সাম 2020 ছ'চিয়লজি অপশ্যনেল পেপাৰ 2খনৰ হয় তো আপোনালোকে গম পাব যিসকলে APSC চিভিল কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন মেইনছ 2020-21 ছ'চিয়লজি অপশ্যনেলৈ দিবলৈ ওলাইছে তো আই হোপ এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাব ছ'চিয়লজি পেপাৰ 2খনৰ কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব মাৰ্ক ডিষ্ট্ৰিবিউশ্যন কেনেকুৱা হ'ব তো তাৰ ওপৰত এটা ৰাফ আইডিয়া পাবৰ কাৰণে মই পেপাৰখন আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ ঠিক আছে তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইখন পেপাৰ মোৰ ওচৰত আছে ছ'চিয়লজি পেপাৰ 2 ঠিক আছে টাইম এলাউড 3 আৱাৰ্ছ মেক্সিমাম মাৰ্কছ 250 ঠিক আছে তো ইয়াতে ইনষ্ট্ৰাকশ্যনটো এবাৰ কৈ দিছোঁ দেয়াৰ 8 কুৱেশ্যনছ ডিভাইডেড ইন 2 ছেকশ্যনছ ঠিক আছে 8টা কুৱেশ্যন থাকিব দুটা ছেকশ্যনত ডিভাইড কৰা থাকিব এণ্ড প্ৰিণ্টেড বথ ইন হিন্দী এণ্ড ইন ইংলিছ ঠিক আছে তো ইয়াতে হিন্দী আৰু ইংলিছ দি আছে এইখন UPSC পেপাৰ অসমত হ'লে মানে APSCত হ'লে মানে আছামিছ আৰু ইংলিছ হ'ব ঠিক আছে কেণ্ডিডেট হেজ টু এটেম্প 5 কুৱেশ্যনছ ইন অল কুৱেশ্যন নম্বৰ 1 and 5 are compulsory and out of the remaining 3 are to be attempted choosing at least one question from each section ঠিক আছে আৰু লগতে কুৱেশ্যন নম্বৰ 1 আৰু 5টো কম্পালচৰি বুলি কৈছে কুৱেশ্যন নম্বৰ 1 and 5 ঠিক আছে কুৱেশ্যন নম্বৰ 1 to 5 বুলি কোৱা নাই কুৱেশ্যন নম্বৰ 1 and 5 মানে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 5টো কম্পালচৰি কুৱেশ্যন আৰু বাকী যোনকেইটা ৰিমেইনিং কুৱেশ্যন আছে মাজত 2, 3, 4 তাৰ ভিতৰত এটলিষ্ট এটা কুৱেশ্যন তাৰপৰা চুজ কৰি পেলাই কৰিব লাগে বুলি ইয়াত দি দিছে তো এতিয়া আহক ছেকশ্যন A2লৈ যাওঁ ঠিক আছে ইয়াতে ইনষ্ট্ৰাকশ্যন দি আছে ৰাইট শ্বৰ্ট এনচাৰ্ছ ইন এ ছ'চিয়লজিকেল পাৰ্চপেক্টিভ অফ দি ফলোয়িং কুৱেশ্যনছ ইন এবাউট 150 ৱৰ্ডছ ইজ ঠিক আছে তো 150টা ৱৰ্ড লিমিট দিয়া আছে এনচাৰবিলাকৰ আৰু লগতে 10 মাৰ্কছকৈ আছে এটা কুৱেশ্যনত তো 10 × 5 50 মাৰ্কছ 5টা কুৱেশ্যন আছে 50 মাৰ্কছ তো কুৱেশ্যন নম্বৰ 1A ইলাবৰেট A.R. Desai's perspective to the study of Indian society কুৱেশ্যন নম্বৰ 1 or B banning practice of sati is attributed to annihilation of a major social evil in colonial India comment ঠিক আছে question number 1 or C how do you justify Dumont's deliberate stress on ideology that produce intellectualized account of Indian society so 1 or D explain the definitional problems concerning the tribal communities in India 1 or E secularism was an outcome of 20th century humanistic radicalism comment on this statement question number 2A Indian caste system is unique and has been unhealthy for the growth of sociology of India how far do you agree with this view তো এইটো নিজৰ ভিউ বেছড কুৱেশ্যন হয় 20 মাৰ্কছ আছে কুৱেশ্যন নম্বৰ 2B discuss Whitehead's contention that caste has potential to displace class and colonial contradiction 20 marks question number 2C Indian rural society is a faction ridden society discuss 10 marks তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 3A examine the colonial policy of segregation of tribes under the Government of India Act 1935 20 marks question number 3B discuss the dynamics of migrant workers in India in the context of corona pandemic 20 marks question number 3C how does Henry Bettel justify middle class in India 10 marks question number 4 or A discuss the conceptual issues about lineage and descent in India give suitable illustrations 20 marks question number 4 or B analyze household dimensions of family in India 20 marks question number 4 or C write a note on cultural pluralism in multi-religious society like India 10 marks question section A to ইমানতে সমাপ্ত হ'ল এটা section B লে আহক section B দি আছে write short answers with a sociological perspective of the following questions in about 150 words is ঠিক আছে 10 × 5 50 marks 10 marks কে আছে 150টা word limit আৰু 5টা কুৱেশ্যনত 10 marks কে আছে 50 marks question number 5 or A point out the benefits of green chemistry for agrarian transformation in India question number 5 or B analyze the issues related to the citizenship in contemporary India give suitable illustrations question number 5 or C give an account of the consequence and remedies of chronic malnutrition in India question number 5 or D how does the new education policy 2020 aim to eradicate disparities in the system of education in India question number 5 or E what do you understand by democratic federalism how does it promote decentralization of power in India 5 or E question number 6 ole aho question number 6 or A discuss in detail the main issues of development planning in mixed economy like India 20 marks question number 6 or B do you think MSP minimum support price scheme for agricultural produce can help in rural development elaborate your response with suitable examples 20 marks
Question number 6 or C. How can skill development program induce social change? Illustrate. 10 marks. Question number 7. Question number 7 or A. Elaborate the causes, consequences and other concerns of growth of urban settlements in India. 20 marks. Question number 7 or B. Evaluate the nature and scope of anthropogenic influence on climate in India and also analyze the environmental movements arising out of it. 20 marks. Question number 7 or C. Are the contemporary farmers' movements in India changing their course? Discuss. 10 marks. Question number 8 or A. Colonial administrators helped to construct the very traditionalism which marked the Indian society as backward. Comment critically. 20 marks. Question number 8 or B. What were the silent features of the India's population policy 2000? How far its goals have been achieved? 20 marks. Question number 8 or C. Point out the main causes of child labor in India. How far the state policies have succeeded in its elimination? 10 marks. তো এইখনে আছিলে ছ'চিয়লজি অপশ্যনেল পেপাৰ 2 ঠিক আছে তো এইখন UPSC চিভিল ছাৰ্ভিচ মেইন এক্সাম 2020 পেপাৰ আৰু আই হোপ আপোনালোকে যিসকলে APSC কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2020-21ত ছ'চিয়লজি অপশ্যনেল ছাবজেক্ট লৈ পেলাই পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এইখন পেপাৰ অলপ হেল্পফুল হ'ব বুলি মই আশা ৰাখিলোঁ তো আপোনালোকে এটা ৰাফ আইডিয়া পাই গৈছে কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো কেনেকুৱা হ'ব কাৰণ APSC যিহেতু অফিচিয়েলি কোনো তেনেকুৱা মেইনছৰ কুৱেশ্যন পেপাৰৰ ফৰ্মেট এতিয়ালৈকে নিদিলে তো সেইটো কাৰণে আই হোপ এইখন দেখি পেলাই আপোনালোকে এটা আইডিয়া পাব ঠিক আছে ফ্ৰেণ্ডছ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লগতে আপোনালোকৰ যিমানখিনি চিনাকি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব বাকী ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যনছ থাকে ডাউটছ থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু লগতে মোৰ নতুন চেনেল এটা খুলিলোঁ অসম IQ বুলি AXOM IQ বুলি তো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপ টু ডেট হৈ থাকিব বিচাৰে তেতিয়াহ'লে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই তাতে অসম নৰ্থ ইষ্ট ইণ্ডিয়া আৰু ইণ্টাৰনেশ্যনেল গোটেইকেইটা ছেক্টৰছৰ কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিবলৈ চেষ্টা কৰিম ইনক্লুডিং MCQs ঠিক আছে মাল্টিপল চইচ কুৱেশ্যনছো দিম আৰু অলৰেডি মই 9টা ভিডিঅ' দিলোঁ আপোনালোকে চাব পাৰে চেনেলটোত গৈ পেলাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ ঠিক আছে ফ্ৰেণ্ডছ তো আজিলৈ ইমানতে আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ আৰু লগতে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক অল দি বেষ্ট থাকিলে ঠিক আছে তো বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম